প্ৰস্তুতি মোটামুটি 90% সমাপ্ত হৈছে আৰু 10% বাকী আছে। বাকী এইখিনি দুই দিন আছে, এই দুদিনত সমাপ্ত হৈ যাব গোটেইখিনি। সহযোগিতা ৰাইজৰ বৰ্তমানলৈ ঠিকে পাইছোঁ। মোটামুটি আমাৰ গোটেই অঞ্চলবাসী ৰাইজে ভাল ধৰণে সহযোগ কৰিছে এইবেলি ৰাসত। দেখা যাওক পিছলৈ কি হয়। আচলতে আমাৰ প্ৰতি বছৰে আমাৰ ৰাস মহোৎসৱৰ সদস্যবৃন্দ সম্পূৰ্ণ জড়িত হৈ থাকে। আৰু তাৰ লগতে আমাৰ প্ৰশাসনৰ দিশ আছে, প্ৰশাসনৰ দিশেও আমাক এই নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰি আহিছে প্ৰতি বছৰে। এই বছৰো কৰিব বুলি আমি আশাবাদী। এইবাৰ আমাৰ 87তম ৰাস মহোৎসৱ 87তম। আৰু এই ৰাস মহোৎসৱ আমাৰ অহা 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিম। আমাৰ ফালৰ এটা অনুৰোধ, আপোনালোক এই 13 দিনত আহক আমাৰ ওচৰলৈ। গোটেই অসমবাসী ৰাইজে আহি আমাক উৎসাহ উদ্দীপনা যোগাওক, সহায় সহযোগিতা যোগাওক। মহোৎসৱ 13 দিনকৈ থাকিব আৰু আমাৰ এইখনি অতিকে পুৰণি ৰাস। 1938 চনতেই স্থাপন হৈছিল। এইবেলি 87তম। আমি 13 দিনীয়া কাৰ্যসূচীলৈ ৰাস মহোৎসৱ পালন কৰাৰ কাৰণে মনস্থ কৰিছোঁ 15 তাৰিখৰ পৰা 27 তাৰিখলৈ। আৰু প্ৰত্যেকটো দিনতেই আমাৰ কাৰ্যসূচী থাকিব। মেইন মণ্ডপত আমাৰ যজ্ঞ প্ৰত্যেক দিনেই হ'ব। আমাৰ অস্থায়ী মঞ্চত প্ৰত্যেক দিনাই সাংস্কৃতিক অনুষ্ঠান চলিব আৰু প্ৰায় 4-5খনমান যাত্ৰা অভিনয় চলিব। তাৰপাছত আৰু আমাৰ মানে বাজেট প্ৰায় 45-50 লাখ হ'ব। ভাবিছোঁ আমি কি কৰোঁ, ৰাইজে আমাক আশীষ দিলে নিশ্চয় আমি আগবাঢ়ি যাম। বিশেষ অনুষ্ঠান হিচাপে কি ৰাখিছে? বিশেষ অনুষ্ঠান হিচাপে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ কেলকাতাৰ পৰা শিল্পী এটা আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতে 27 তাৰিখে অনুষ্ঠান কৰিব। আৰু আমাৰ ইয়াতে ধৰ্ম আলোচনী সভা এখন আছে, তাত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ, বক কলেজৰ অধ্যক্ষ, লগতে আৰু কেইটামান গুণী জ্ঞানী ব্যক্তি। তাৰপাছত আৰু যাত্ৰা অভিনয় থাকিব। যাত্ৰা অভিনয়টো আচলতে ভালেই, পুৰণি এটা কৃষ্টি। তাৰপিছত আৰু কিবা সুধিব? মই এইটো কৈছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে হাইকোৰ্টে এটা অৰ্ডাৰ দিছে লটাৰী খেল বন্ধ কৰাৰ কাৰণে। আৰু সেইটো উদ্দেশ্যলৈ আমি লটাৰী খেললৈ আগবঢ়া নাই। বাজেট পূৰণ কৰাৰ কাৰণে আমাৰ আচলতে বৰ কষ্ট হয়। আমি বহুত ঠাইত ৰাইজৰ পৰা বৰণি লৈছোঁ, কিছু সংখ্যক বৰণি পাম। তাৰোপৰি সৰু এখনি মীনা বজাৰ আছে, সৰু মীনা বজাৰ, তাৰ পৰা পাম আনন্দ মেলা। তাৰপাছত আমাৰ যিবিলাক কঠা থাকিব, কঠাৰ পৰা আমি যিবিলাকে কঠা আমাক দান কৰে, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ এইবুলি যাতে তেওঁলোকে এটা ভাল ধন দিয়ে। সেনেকৈ কিবা কিবি শুনি আমি চলিব লাগিব। আৰু মৃন্ময় মূৰ্তিৰ শিল্পীসকল আমাৰ পশ্চিমৰ পৰা আহে, গোৱালপাৰা, গোৱালকগঞ্জ এনেকুৱাকৈ আহে। আমাৰ 47টামান থাকিব মূৰ্তি। 47টা ৰুমত ধৰক 300-350মান মূৰ্তি থাকিব মৃন্ময়। তাৰ প্ৰতিমা আমাৰ থাকিব, প্ৰত্যেক দিনে থাকিব। প্ৰত্যেক দিনে থাকিব। দ্বিতীয় দিনৰ পৰা আৰম্ভ হ'ব 27 তাৰিখলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।